জিন্দাবাদ 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 এটিকলি দুটি পদৰ আঁচনি 5000 টাকা দিবই লাগিব এটিকলি দুটি পদৰ 5000 টাকা আমাৰ চাশ্ৰমিকক দিব লাগিবই আধা দিয়া আধা নিদিয়া বন্ধ কৰক চাশ্ৰমিকৰ ওপৰত লিলিমা খেলা বন্ধ কৰক চাশ্ৰমিকসকলক হাৰাসমেণ্ট কৰা বন্ধ কৰক চাশ্ৰমিকৰ হাৰাসমেণ্ট কৰা বন্ধ কৰক আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব অকল 5000 টকা দিলে নহব দৈনিক মজুৰি 500 টকা বৃদ্ধি কৰক বাকি চাশ্ৰমিকৰ মাটি পটা দিয়া ব্যৱস্থা কৰক এই জুই জ্বলিছে এই জুই জ্বলিছে এই সংগ্ৰাম চলিছে এই সংগ্ৰাম চলিছে আছে ধনু ধৰা নাই আছে ধনু ধৰা নাই বিদায় নাই বাবুজান মানে এটিকুলি ডিটিপেটত যেটো আজি চাইড বিতৰণ হ'ল তাত মই এটা কথা বুজি নাপালোঁ একফালৰ পৰা কৈছে মাননীয় মুখ্যমন্ত্ৰী অসমৰ তেওঁ কৈছে যে মানে এইটো 200 বছৰ বাগান হোৱাৰ কাৰণে আপোনাৰ কি কয় পুৰস্কাৰ বুলি কৈছে গিফ্ট বুলি কৈছে একফালৰ পৰা গিফ্ট বুলি কৈছে আৰু বিজেপিৰ লিডাৰ আপোনাৰ মোহন ৰাও আহিলে আৰু কেইজনমান বিজেপিৰ লিডাৰ আছে তেওঁ মোহন ৰাও কিন্তু কৈছে যে মইতো আছিলোঁ ইয়াতে তেওঁ কৈছে যে 5000 টকাটো ল'লে ভোটটো কিন্তু বিজেপিকে দিব লাগিব বুলি কৈছে সেই কথাষাৰ মই বুজি নাপালোঁ একফালৰ পৰা কৈছে গিফ্ট একফালৰ কৈছে যে বিজেপিক ভোট দিব লাগে সেইটো এটা কথা আৰু লগতে আৰু কেইবাগৰাকী তেওঁলোকে মানে বিজেপি কৰ্মকৰ্তাসকল আহিছে যেনেকৈ ধীৰেজ গৌলাও আহিছিলে তো কথাটো হ'ল কি মই মোহন ৰাওৰ কথাটোত মই এটা কথা কৈছোঁ যে তেওঁলোকে ডাইৰেক্টলি কৈছে যে 5000 টকাটো দিয়া কি কাৰণে দিয়া হৈছে একদম বিতংভাৱে বুজাই দিছে যে ভোটৰ কাৰণে দিয়া হৈছে বুলি তো কথাটো হ'ল গিফ্ট দিছে নে 5 বছৰ কাৰণে মানে 5000 টকা দিছে সেইটো কিন্তু আচৰিত হৈছে মই সেইটো উত্তৰ লাগে আৰু হুলস্থুলীয়া কথা কৈ দিয়ক আৰু সেই কাৰণে মানে সেইটো কাৰণে মানে কি হ'ল বহুত মানুহৰ মগজত সোমাই গ'ল বা গম পালে যে হয় মানে 5000 টকাৰ কাৰণে আচলতে সিহঁতি মানে 5 বছৰ ভোটৰ কাৰণে সিহঁতি 5000 টকা দিছে বুলি সেইটোৰে হুলস্থুলীয়া এটা পৰিস্থিতি সৃষ্টি হ'ল আৰু মানুহখিনি ৰখাই আৰু তাৰপিছতে মানুহখিনিক ৰখাই থোৱা কথাটো হ'ল কি মানুহখিনিক মানে যিবিলাক কিছু বহুত মানুহৰ নামৰ মানে চেকৰ নামেই নাই আৰু সেইখিনি মানুহক তেওঁলোকে ৰাতিপুৱাৰ পৰা মানে ইয়াত বহাই ৰাখিছে একমাত্ৰ এইটো কাৰণে বহাই ৰাখিছে কেনেকৈ মানুহখিনিক আমি বুজাই মেলাই ভোটটো ল'ব পাৰোঁ সেইটো চাৰ্টতে বহাই ৰাখিছে মানে আপোনাৰ ৰাতিপুৱা 9টা বজাৰ পৰা 4টা বজালৈকে বহাই ৰাখিছে আপুনি ভাবক ক'তবা নে ক'তবা এতিয়াও আমাক BTC শাসন আমাৰ ওপৰত চলি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ